কংকনায়ে এটা নতুনকৈ চৰকাৰী চাকৰি পাইছিল। তাৰ লগতে তাই ঘৰ আৰু গাড়ী এখনো পাইছিল। কংকনায়ে নিজৰ সা-সামগ্ৰীবোৰ বান্ধি কুন্ধি আৰু নিজৰ মাক-দেউতাকক লগত লৈ নতুন ঘৰলৈ আহিল। কিন্তু তাইক এটা কথায়ে বৰকৈ আমনি কৰি আছিল আৰু তেতিয়াই তাই মাকক ক'লে, মা, এই ঘৰটোৰ পিছফালে এটা নলা আছে। সেই নলাটোৰ পৰাতো বহুত বেয়া গোন্ধ ওলাব। মই এইটো কথা ভবাই নাছিলো। কংকনা, নলা চলাৰ কথা বাদ দিয়া। চোৱাচোন, এই ঘৰটো ইমান ধুনীয়া আৰু ইমান ডাঙৰ আৰু পৰিৱেশটোও ভাল। আমি এই ঘৰটোৰ আশে-পাশে ধুনীয়া ধুনীয়া ফুলৰ পুলি লগাম আৰু সেই ফুলৰ পুলিৰ পৰা ধুনীয়া ধুনীয়া গোন্ধ ওলাব। তুমি ঠিকেই কৈছা, মা। এতিয়া তুমি আহাৰ খাই শুই যোৱাগৈ, বহুত দেৰি হ'ল। ৰাতিপুৱা সোনকালে উঠি আকৌ কামলৈ যাব লাগিব নহয়। হ'ব মা, এনেও মই কালিলৈ সোনকালে যাব লাগিব। অফিচৰ প্ৰথম দিন নহয়। তাৰ পাছত কংকনায়ে আহাৰ খাই শুবলৈ গ'ল আৰু তাইৰ ৰুমটো সেই নলাটোৰ ফালেই আছিল। আৰু সেইদিনা পিছ ৰাতি ৩টামান বজাত সেই নলাটোৰ পৰা বৰ বেয়া গোন্ধ আহিল। গোন্ধটো ইমানেই বেয়া আছিল যে গোন্ধ পাই কংকনাৰ টোপনি ভাঙি গ'ল। ইমান বেয়া গোন্ধ ক'ৰ পৰা আহিছে? কংকনায়ে উঠি দেখিলে তাইৰ ৰুমৰ খিৰিকীখন খোলা আছে আৰু সেই গোন্ধটো সেই নলাটোৰ পৰাই আহিছিল। তাৰমানে এয়া গোন্ধ নলাটোৰ পৰা আহিছে। মই মাক কৈছিলোৱেই, এই নলাটোৱে আমাক অশান্তি দিব। মই প্ৰথমে খিৰিকীখন বন্ধ কৰি থৈ আহোঁগৈ, নহ'লে এই গোন্ধৰ পৰা মোৰ বেমাৰ হৈ যাব। কংকনায়ে যেতিয়া খিৰিকীখন বন্ধ কৰিবলৈ খিৰিকীখনৰ ওচৰলৈ গ'ল, তেতিয়াই তাই নলাটোৰ কাষত এগৰাকী মহিলা ৰৈ থকা দেখিলে। কিন্তু আন্ধাৰ হৈ থকাৰ বাবে তাই মহিলাগৰাকীৰ চেহেৰাটো দেখা নাপালে। ইমান ৰাতিয়ে মহিলাগৰাকীয়ে নলাটোৰ কাষত ৰৈ কি কৰি আছে? মই প্ৰথমে খিৰিকীখন বন্ধ কৰি লওঁ। কংকনায়ে খিৰিকীখন বন্ধ কৰি দিলে আৰু তাৰ পাছত তাই ভালকৈ নলাটোৰ কাষলৈ চালে আৰু তেতিয়াই তাই দেখিলে মহিলাগৰাকীয়ে নলাটোত জাপ মাৰি দিলে আৰু সেইবোৰ দেখি কংকনায়ে চিঞৰিবলৈ ধৰিলে, বচোৱা, বচোৱা কোনোবায়ে। কংকনাৰ চিঞৰ শুনি মাক দৌৰি দৌৰি কংকনাৰ ৰুমলৈ আহি, কি হ'ল কংকনা, তুমি কিয় চিঞৰিছিলা? মা, নলাটোৰ কাষত এগৰাকী মহিলা ৰৈ আছিল আৰু মই চাই থাকোঁতেই মহিলাগৰাকীয়ে নলাত জাপ মাৰি দিলে। কংকনা, তুমি এইবোৰ কি কথা কৈছা? তুমি শুই আছিলা যে, সেইবাবে তুমি চাগে কিবা বেয়া সপোন দেখিলা আৰু তুমি চিন্তাত আছা যে সেইবাবে তেনেকুৱা হৈছে। তোমাৰ যদি ভয় লাগিছে তেতিয়াহ'লে আজি মই তোমাৰ লগতে শুওঁ। ঠিক আছে, হ'ব মা, তুমি আজি মোৰ লগতে শুৱা, তেতিয়া মোৰ ভাল লাগিব। ঠিক আছে তেতিয়াহ'লে, হ'ব। তাৰ পাছত মাক জীয়েক শুই গ'ল আৰু পিছদিনা ৰাতিপুৱা কংকনা অফিচলৈ গুচি গ'ল আৰু মাকে ঘৰৰ কাম বন কৰিবলৈ ধৰিলে। কিছু সময়ৰ পাছতেই কাম বন কৰি হৈ গ'ল আৰু মাকে বহি বহি ৰাতিৰ কথাটো ভাবি আছিল আৰু তেতিয়াই তেওঁ নলাটোৰ কাষলৈ গ'ল আৰু নলাটো চাই ভাবিবলৈ ধৰিলে, সঁচাকৈয়ে এই নলাটোৰ পৰা বৰ বেয়া গোন্ধ ওলাইছে আৰু ইয়াত আশে-পাশে এটা ঘৰো নাই, সেইবাবে কোনেও নলাটো চাফা কৰা নাই। এতিয়া আমি কিবা এটা কৰিব লাগিব। তাৰ পাছত কংকনাৰ মাক ঘৰলৈ আহিলে আৰু তেওঁ কংকনাৰ ৰুমটো চাফা কৰিবলৈ ধৰিলে আৰু তেতিয়াই তেওঁ বাহিৰত ল'ৰা-ছোৱালীয়ে খেলি থকাৰ শব্দ শুনা পালে। এই ল'ৰা-ছোৱালীবোৰে ইমান হুলস্থুল কৰি খেলি আছে। তেতিয়াই তেওঁৰ কিবা এটা মনত পৰিল। ইয়াত দেখোন আমাৰ ঘৰটোৰ বাহিৰে কাৰো ঘৰ নাই, তেতিয়াহ'লে এই ল'ৰা-ছোৱালীবোৰৰ মাত ক'ৰ পৰা আহিছে? তেতিয়াই কংকনাৰ মাকে লক্ষ্য কৰিলে খিৰিকীখন খোলা আছে আৰু শব্দবোৰ বাহিৰৰ পৰা আহিছে। তেতিয়াই তেওঁ খিৰিকীখনৰ ওচৰলৈ গ'ল আৰু বাহিৰৰ দৃশ্য দেখি তেওঁ থতমত খাই গ'ল, কাৰণ নলাটোৰ কাষত দুটা ভুটীয়া ল'ৰায়ে খেলি আছে। সেইবোৰ দেখি কংকনাৰ মাকে চিঞৰ মাৰি দিলে। কংকনাৰ মাকে চিঞৰ মৰাৰ বাবে ভুটীয়া ল'ৰা দুটায়ে ভয় খালে আৰু সিহঁতে নলাটোত জাপ মাৰি দিলে আৰু কংকনাৰ মাকৰ চিঞৰ-বাখৰ শুনি তালৈ কংকনাৰ দেউতাক আহিল। আৰে কল্পনা, কি হৈছিল তোমাৰ? তুমি কিয় তেনেকৈ চিঞৰিছিলা? মই এইমাত্ৰ নলাটোৰ কাষত দুটা ভুটীয়া ল'ৰায়ে খেলি থকা দেখিছিলোঁ আৰু মই চিঞৰ মৰাৰ লগে লগে সিহঁতে নলাত জাপ মাৰি দিলে। তুমিনো এইবোৰ কি নোহোৱা-নোপোজা কথা কিছুমান কৈছা? এনেকুৱাওনো হ'ব পাৰে জানো? মই সঁচাই কৈছোঁ, যোৱা ৰাতি কংকনায়ে ঠিকেই কৈছিল।
অহো কল্পনা, তুমিও যে কিছুমান কথা কৈ থাকা আৰু এইবোৰ তোমাৰ ভ্ৰম, তাৰ বাহিৰে অন্য একো নহয়। আৰু তুমি এইবোৰ কথা কংকনাৰ আগত নকবা দেই, নহলে কিন্তু তাই ভয় খাব। কল্পনায়ে বহুত ভয় খাইছিল, কিন্তু তাই কংকনাক একো কোৱা নাছিল। আৰু এদিন কল্পনা হৰেণ নামৰ মানুহ এজনৰ ওচৰলৈ গ'ল আৰু সেই মানুহজনে কল্পনাহঁত থকা ঠাইখন আগতে চাফা কৰিছিল। ভাইটি, তুমি ইয়াতেই থাকা ন? আৰু তুমি ইয়াৰ ঠাইবোৰ চাফা কৰা। আচলতে মই মোৰ ঘৰৰ পাছফালে থকা নলাটো চাফা কৰিবলৈ বিচাৰিছিলো। কি? নাই নাই দেই, মই সেই ঠাইখনৰ কাষলৈও নাযাওঁ। আৰু আপুনি জানেনে, সেই নলাটোত এজনী চোৰেল আছে আৰু তাইৰ পৰিয়ালটোৰ সৈতে তাত থাকে। আৰু সেই নলাটো যোনেই চাফা কৰিবলৈ যাব, তাকেই সেই চোৰেলজনীয়ে চিৰদিনৰ বাবে চাফা কৰি পেলাব। কথাবোৰ শুনি কল্পনাৰ বিশ্বাস হ'ল আৰু কল্পনা যেতিয়া ঘৰলৈ আহিছিল তেতিয়া কংকনা ঘৰলৈ আহিল। কংকনা, তোমাৰ সৈতে মোৰ এটা কথা আছিল। কংকনা, তুমি জানানে সেই নলাটোত এজনী চোৰেল আছে, তাইৰ পৰিয়ালটোৰ সৈতে থাকে। আৰু তুমি যে যোৱা ৰাতি মহিলাগৰাকীক দেখিছিলা, সেইজনী এজনী চোৰেল হয়। আৰু আজি ৰাতিপুৱা মই নলাটোৰ কাষত দুটা ভুটীয়া ল'ৰাক খেলি থকা দেখিছিলো। মা, তুমি এইবোৰ কি কথা কৈছা? কংকনা, মই সঁচাই কৈছো। মই এই কথাবোৰ ওচৰৰ মানুহ এজনৰ পৰা গম পালো। সেইটো এটা সাধাৰণ নলা নহয়, নলাটোত চোৰেলৰ ঘৰ আছে আৰু তাইৰ দুটা ল'ৰা-ছোৱালীৰ সৈতে তাত থাকে। মা, আমি এতিয়া কি কৰাটো ভাল হ'ব? আমি ইয়াত থকাটো উচিত হ'ব জানো? আমি সেই নলাটো চাফা কৰি পেলোৱাটো ভাল হ'ব, তেতিয়া হয়তো বিপদবোৰ নাইকিয়া হৈ যাব। কিন্তু তেতিয়া যদি তাইৰ খং উঠে আৰু আমাক যদি মাৰি পেলায়? সেইটো নোহোৱা নহয়, কিন্তু আমি জানো এই ঘৰটো এৰি যাব পাৰিম? তেতিয়াই কংকনাই কথাবোৰ ভাবিবলৈ ধৰিলে আৰু তাই এটা ফোন কৰিলে আৰু তেতিয়াই তালৈ এখন ট্ৰাক আহিল। ট্ৰাকখন কিয় আহিছে কংকনা? তুমি চাই যোৱা। তাৰ পাছত কংকনায়ে মাকক লৈ সেই নলাটোৰ ওচৰলৈ গ'ল আৰু তেতিয়াই সেই ট্ৰাকখনৰ পৰা দুজন মানুহ নামিলে আৰু সিহঁতে সেই নলাটোত চিমেণ্ট ঢালিবলৈ ধৰিলে। আৰু চিমেণ্ট ঢালোতে ঢালোতে লাহে লাহে গোটেই নলাটোতেই চিমেণ্ট ভৰ্তি হৈ গ'ল আৰু তাৰ পাছত সেই মানুহ দুজন গুচি গ'ল। মা, তুমি মোৰ আইডিয়াটো কেনেকুৱা পালা? আৰে বাহ কংকনা, তোমাক কিন্তু মানিব লাগিব দেই, তোমাৰ কিন্তু কিছু বুদ্ধি আছে। এতিয়া আৰু এই নলাটোৰ পৰা চোৰেলৰ পৰিয়ালটো ওলাব নোৱাৰে। তেতিয়াই সিহঁতে তাত এটা ভয়ানক শব্দ শুনিলে। হয় নেকি? কিন্তু আমিতো আগৰ পৰাই বাহিৰত আছো। শব্দবোৰ শুনি সিহঁতে পিছলৈ ঘূৰি চালে আৰু দেখিলে সিহঁতৰ পিছফালে চোৰেলজনীয়ে তাইৰ ল'ৰা দুটাক লৈ ৰৈ আছে। মইতো এতিয়ালৈকে তহঁতক একো অপকাৰ কৰা নাছিলো, কিন্তু তহঁতে মোৰ ঘৰটোৱেই বৰবাদ কৰি পেলালি আৰু তহঁতে আমাক চিমেণ্টৰ ভিতৰত বন্দী কৰি ৰাখিবলৈ বিচাৰিছিলি। সেইবাবে মই এতিয়া তহঁতক খুদাই নেৰো। কথাখিনি কৈ চোৰেলজনীয়ে কল্পনাৰ ডিঙিত ধৰিলে আৰু চোৰেলজনীৰ লগত কল্পনাক লৈ যাবলৈয়ে লৈছিল, কিন্তু তেতিয়াই তালৈ কংকনাৰ দেউতাক আহিল আৰু চোৰেলজনীক ক'লে, ঐ চোৰেল, ৰবি, তই ইহঁত দুজনীক নামাৰিবি। মই তোক তোৰ ঘৰটো উভতাই দিম। মই হাবিত তোৰ বাবে এটা পুখুৰী খান্দি দিম। তই সেই পুখুৰীটোতেই তোৰ পৰিয়ালটো লৈ থাকিব পাৰিবি। তই আৰু তেতিয়া এই নলাটোত থাকিব নালাগে। তেতিয়া আৰু তই বেয়া বেয়া গোন্ধও নাপাৱ আৰু হাবিৰ মাজত থাকিলে তোক তালৈ গৈ কোনো মানুহেও অশান্তি কৰিব নোৱাৰিব। ঠিক আছে, তই অতি সোনকালেই মোৰ পুখুৰীটো খান্দি দিয়াৰ ব্যৱস্থা কৰ আৰু তেতিয়ালৈকে মই তহঁতৰ ঘৰতেই থাকিম, কাৰণ তহঁতেইতো মোৰ ঘৰটো পুতি পেলালি। তহঁতে সোনকালে ঘৰটো খালী কৰি দে। কিন্তু তেতিয়াই চোৰেলজনীয়ে কল্পনালৈ খঙত চালে আৰু তেতিয়াই কংকনাৰ দেউতাকে ক'লে, ঠিক আছে হ'ব, পুখুৰীটো খান্দি নোহোৱালৈকে তই আমাৰ ঘৰতেই থাক আৰু আমি সেইকেইদিন হোটেলতেই থাকিম আৰু তেতিয়া তোৰ আমাৰ ওপৰত বিশ্বাসো হ'ব।
তাৰ পাছত পুখুৰীটো খান্দি নোহোৱালৈকে সিহঁত তিনিওজন হোটেলতেই থাকিলে আৰু যেতিয়া পুখুৰীটো খান্দি হ'ল তেতিয়া চোৰেলজনীয়ে তাইৰ ল'ৰা দুটাক লৈ গুচি গ'ল। তেনেকৈয়ে কংকনাৰ পৰিয়ালটোৱে নলাত থকা চোৰেলজনীৰ পৰা হাত সাৰিলে, কিন্তু সিহঁতে সেই ঘটনাটো বহুত দিনলৈকে পাহৰা নাছিল।